সো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এইটো এটা মোৰ অন্য মিনি ব্লগ। এয়া আজি আমি যাব লৈছোঁ এডোখৰ জেগালৈ, থান বুলি কয় আৰু থানত যাব লৈছোঁ। এয়া আমাৰ আইমণি বা ডাঙৰ আইমণি বা, আমি ডাঙৰ আইমণি বা বুলি কওঁ আৰু। তাৰপিছত আমি যাব ওলাইছোঁ কিন্তু জেগাডোখৰলৈ। কিন্তু এই ভিডিঅ'টো যে বহুত দিন হ'ল, আজিহে প'ষ্ট কৰিছোঁ। এয়া আমি গ'লোঁ কিন্তু যোৱা সেইখিনি নেদেখালোঁ আৰু। টেম্পুত গৈছোঁ আৰু কিনো দেখাম ন, টেম্পু ভাড়া কৰি লৈ গৈছোঁ বাৰু। এইডোখৰ জেগাডোখৰ দেখিব ভালেই বাৰু, বহুত ধুনীয়া লাগে। আৰু ইয়াত মানে কি বনাই কৰি খোৱাৰ সুবিধাও আছে। আপোনালোকে বাচন বৰ্তন নিলে মানে বাচন নিব নালাগে বাৰু, খোৱা বস্তুখিনি লৈ গ'লে হ'ল। তাত বনাই কৰি খাব পাৰিব, তাত খোৱাৰ সুবিধা আছে মানে। এইফালে ইয়াত খেয়া কৰিব পাৰি, এইখিনিতে বন্তি দিব পাৰি। বন্তি মানে তাতে আছে, চব লৈ ল'লে হ'ল। লৈ কৰি বন্তি দিব পাৰি, বন্তি চন্তি দি এয়া প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। খাওঁতে তাৰপিছত এই পাৰ সোপা দেখিছেনে, এই ভকত এজনে আহি পেলাই পাৰখিনিক খাবৰ কাৰণে দি দিছে, ছটিয়াই দিছে প্ৰসাদ, খাইছে। তাৰপিছত আমি প্ৰসাদ চসাদ খাই কৰি লৈ পেলাই তাৰপৰা ওলাই লৈ আমি যাব ওলালোৱেই বাৰু ঘৰলৈ। এইখিনি জেগাখিনি কিন্তু বহুত ধুনীয়া দেই, ভাল জেগাখিনি, বেয়া নহয়। তাৰপিছত আৰু হোটেলে সোমাই কিবা কিবি খালোঁ। খাই কৰি লৈ আহি ঘৰে পালোঁহি আৰু, কিনো দেখাম আৰু সেইখিনিয়ে আৰু। এয়া মই ঘৰলৈ আহি আছোঁ, বাহঁতৰ ঘৰতে নামিলোঁ বাৰু টেম্পুৰ পৰা। তাৰপিছত নামি কৰি লৈ পেলাই ঘৰলৈ আহি আছোঁ। এইখিনিয়ে, বাই বাই।